আজি 5 ডিসেম্বৰ আজি দিনটোতে ৰেড বুলৰ পৃথিৱীত জীয়াই থকাৰ বুলি ক'ব লাগিব শেষটো দিন আজি অহা কালিৰ পৰা আৰু তাক দেখা নাপায় আজি লৈ গৈছে কান্ধুলি মাৰি তো তাৰ আজি শেষ সময় তো আপোনালোকক ভাবিছো খবৰটো জনাই দিও বুলি অহা কালিৰ পৰা কেতিয়াও ৰেড বুলক আৰু আপোনালোকে দেখা নাপায় হয়তো 2026 ৰ যুঁজত ৰেড বুললৈ অপেক্ষা কৰিব বহুখিনি ৰাইজে চেম্পিয়নৰ লগত হওক বা আন কাৰোবাৰ লগত হওক এখনি তাৰ খেল চাম বুলি কিন্তু সেই খেলখন আৰু অনাগত দিনত কেতিয়াও আপোনালোকে দেখা নাপায় সকলো ৰাইজক জনাবৰ কাৰণে জ্ঞাতাৰ্থে মই এই ভিডিঅটো আগবঢ়াইছো যাতে আপোনালোকে সকলোৱে জানক যে আমাৰ মাজৰ পৰা ৰেড বুল আৰু নাই হেৰাই গৈছে তো বহুতে দুখ সংবাদ আজি আপোনালোকক দিবলৈ পাই ময়ো খুবেই মানে বেয়া লাগিছে আজি মোৰ মনটো মই ভাবা নাছিলোঁ কেতিয়াও এনেকুৱা এটা বাতৰি দিম বুলি ৰেড বুলক সদায় বিচাৰোঁ ময়ো সদায় থাকক আমাৰ মাজত কিন্তু এইটো এটা অসম্ভৱ আৰু কি কথা সকলোখিনি মই বিশেষ ভালকৈ মানে যিখিনি জনাইছে সেইখিনি জানো তাক মানে বিক্ৰী কৰি দিব মানে অকণমান অসুবিধাৰ সন্মুখীন হোৱাৰ কাৰণে ইমানখিনি মানে মোক জনাইছে আৰু ভিডিঅ' এটা সৰু ক্লিপ আপোনালোকৰ বাবে আগবঢ়ালোঁ ভিডিঅ'টো চাওক আৰু চাই পেলাই তাৰ বাবে এষাৰি সুন্দৰ বাক্য লিখক আহক আমি তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ নমস্কাৰ অসমবাসী ৰাইজ সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ আৰু আপোনালোকে চাই আছে মিষ্টাৰ ব্লেক